লাইন ধৰিব না মোৰ ঘৰত লাইন কৰি কৰি এইটো কথাকে কৈছে লাইন ধৰিব নালাগে লাইন ধৰিব নাহা জুম পাতি আহা মোনাবিলাক কেলৈ লৈ আহে আহা অলপ গছ গছকে চোৱা এইটো কেনেকুৱা দেখিছা হা কি হয় জানা নাই ফান বুলি কয় ফান এটা পঠাব বুলি ক'লে ভুটীয়া প্ৰজাতি ফান বেলেগ বেলেগ এইটো ফান এইটো ফান এইটো এনেকুৱা ডাঙৰ হৈ যাব 5 বছৰমানত এইটো ফান কাইলৈ কৰিব লাগিব হাইকাট বুলি কয় মাৰি দিব যে এইটো খুব ৰেয়াৰ গ'ল একে প্ৰজাতিয়ে হয় এইটো একে প্ৰজাতি হেৰি কৰিব কি মানে গুটিটো বেলেগ মানুহেহে পাৰিম বুলি কৈছে পোৱা নাই এইটো চিনি পোৱা নাই হা মানুহৰ ঘৰত থাকেই হয় নাই স্নেক প্লেণ্ট গ'লা বৰগছ এইজোপাই ডাঙৰ গছ আৰু বৰগছ তোমালোকে জীৱনত এটা হ'লেও বৰগছ পোৱাত ৰুবা আমি মৰা পাছত বহি জীয়াই থাকিব এতিয়া যিমান বৰগছ আছে এইবিলাক চব আমাৰ ককাহঁতৰ দিনৰ মানুহে ৰোৱা ধৰা তাতে এতিয়া মানুহ বহি চাহ লয় আৰু ইয়াৰ গুটিটো খুব ভাল চৰাই খায় তেওঁ ডিয়াৰ কলেজৰ জুলজিৰ প্ৰফেচৰ হয় তেখেতে গছ গছনি চৰাই চিৰিকটি বহুত জ্ঞান আছে তোমালোকে লাগি ক'ব যদি গছ গছনি নাথাকে তেনেকুৱা হ'ব গছ গছনি থাকিলে এই পৃথিৱীয়ে গৰম হৈ গৈছে পৃথিৱীখন এনেকুৱা হৈছে যে এইটো পৃথিৱী আমাৰ তলত যেন কোনোবাই জুই একুৰা দি আছে সেইধৰণে আমি ৰোৱা নাই উন্নয়ন আমাক লাগে য'ত আমি 50 এতিয়া হাতে হাতে চবৰ ঘৰত মোবাইল আছে হয় নাই 2-3টা আছে নাই সেইখন গৰু গাড়ী চলি আছিল আমিও এনেকুৱা গৰু গাড়ীত আগতে গাঁৱৰ পৰা গোলাঘাট ওলাই আগতে ধনী মানুহৰ ঘৰত গৰু গাড়ী থাকে গৰু এহাল থাকে মহিলাবিলাক চৰি দিয়ে তোমালোকে কি ভাবা কিমান মানে 1970 চনৰ পৰা 2005 চনলৈ গোলাঘাটৰ জংঘল যোনটো ফৰেষ্টৰ যোনটো কাভাৰ হা সেই গোটেই অসমতে চব ফালে যিকোনো যোনফালে যোৱা চব ফালে মানে একেধাৰে তো সেইটো হাৰত সেইটো স্পীডত মানে কি হৈছে গছ গছনিবিলাক নাইকিয়া হৈ এইফালে আহি যোৱা লাগিলে আৰু লৈ ল'বা দেই ইয়াত হেৰি দিয়ে মছলা দিব एक मिनट